নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ফাৰ্মিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম মোৰ নিজৰ ব্যস্ত হৈ থকা এই খেতিপথাৰসমূহ। বিশেষকৈ মই খেতিৰ লগতে আৰু মই ফাৰ্মৰ লগতে জড়িত হৈ আছোঁ। বৰ্তমান কেনেকুৱা হৈছে জনাব। মই আজি দেখুৱাইছোঁ মোৰ নিজৰ যোনটো ভাতকেৰেলা। আপোনালোকে ভাতকেৰেলা চিনি পায়েই, গতিকে ভাতকেৰেলা মই বাৰীখন দেখুৱাইছোঁ। এয়া চাওক কেনেকুৱা হৈছে জনাব। আৰু মেইন এতিয়া দেখুৱাই দিছোঁ, এতিয়া বৰ্তমান ভাতকেৰেলাৰ বিশেষকৈ কলি আহি আছে। চাওক কলি বৰাবৰ আহিছে মেক্সিমাম। এয়া চাওক এক দুটা, এইটো হেড চাওক, এইটো হেড চাওক, কলি আহি গৈছে। বিশেষকৈ অলপ আগতীয়া হয়, এতিয়া বহাগৰ যিহেতু 7-8 তাৰিখ হৈছে, গতিকে চাওক বিশেষকৈ এইবোৰ ডালবোৰ অলপ ওলমি গৈছে, গতিকে এইবোৰ অলপ উঠাব প্ৰয়োজন হৈছে। আৰু লগতে চাওক আপোনালোকে যদি এই ভাতকেৰেলা খেতি কৰিম বুলি যদি ভাবিছে, তেনেহ'লে আপোনালোকে আলু ভাতকেৰেলা বিশেষকৈ গুটি নহয়, বিশেষকৈ যি গুটি একচুৱেলি নহয়, মানে ভাতকেৰেলাৰ যিটো গুৰি পায়, যোনটো আলু থাকে একচুৱেলি সেইটো ৰোপণ কৰিব লাগে। একচুৱেলি বীজটো সদায় মানে ভাল প্ৰডাকশ্যনৰ ভাল জাতৰ ল'ব লাগে, যাতে বস্তুটো উন্নত জাতৰ হয়। গতিকে এয়া চাওক এতিয়া ভাতকেৰেলা লাগি আছে, কলি আহি গৈছে। এইটো বৰ্তমান এইটো চাওক বৰাবৰ কলি আহি গৈছে, 2-1 খাব পৰাও হৈছে। এইটো চাওক এইটো খাব পৰাও হৈছে। চাওক বিশেষকৈ মই ইয়াত আপডাল কৰিব পৰা নাই, কাৰণ মই চাওক কিছুমান এইবোৰ হাবি উঠি গৈছে, অলপ চাফ চিকুণ কৰিব লাগিছিলে। বিশেষকৈ মই সেইটোৰ বিষয়ত টাইম পোৱা নাই, কাৰণ মোৰ বিশেষ বহুতকেইটা কামত লাগি থাকিবলগীয়া হৈছেতো। সেই গতিকে কিছুমান কাম অলপ থাকি গৈছে। এইটো চাওক কি সুন্দৰ হৈছে ভাতকেৰেলা কেইবাটাও প্ৰজাতি আছে, যিহেতু এবিধ আছে দীঘল টাইপৰ, অলপ ৰঙামূৰীয়া, আৰু এইটো হৈছে অলপ ডাঙৰ চাইজৰ। এইটো অলপ হাইব্ৰিড টাইপৰ, মানে এইটো বস্তু ডাঙৰ হ'ব। ধৰি লওক 6-7টাই 1 কেজি পৰাপক্ষত হ'ব। এতিয়া বৰ্তমান ভাতকেৰেলা মাৰ্কেটৰ মেক্সিমাম 200-250 টকা চলি আছে কেজি। বিশেষকৈ এতিয়া বৰাবৰ বিশেষকৈ বহুত দাম হৈ আছে। এইখন চাওক, এইখন ভাতকেৰেলা বাৰী হয়। আৰু এইফালে কাষতে এইটো চাইডত এইখন চাওক, এখন নেমুৰ বাৰী হয় মোৰ। বিশেষকৈ 2 বিঘা আছে। বৰ্তমান মই নেমু বিকি প্ৰায় শেষেই হৈছে। মেক্সিমাম মই 800 টকাৰ পৰা এই নেমু মই ষ্টাৰ্টিং কৰিছিলোঁ বিকিবলৈ। গতিকে এতিয়া বহু পৰিমাণৰ বিকিলোঁ। গতিকে আগৰ ভিডিঅ'ত কিছুমান দিয়া আছে নেমুৰ বিষয়ে। আৰু আপোনালোকে যদি নেমু পুলি আৰু লগতে এইটো ভাতকেৰেলা জাতৰ আপোনালোকে যদি বীজ প্ৰয়োজন হয়, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব। মই আপোনালোকৰ নিশ্চয় দিম আপোনালোকক। গতিকে আৰু এইটো ভাতকেৰেলা খেতিত বিশেষ প্ৰয়োজন নাই, বিশেষ কষ্টৰ প্ৰয়োজন নাই। বিশেষকৈ এখন হান্দালিৰ প্ৰয়োজন আছে। গতিকে বাঁহ ওপৰত দি পিনে, আজিকালি বিশেষকৈ আধুনিক যুগত ইমান ওপৰত জেং প্ৰয়োজন নাই। গতিকে এইবোৰ ৰছী, এইটো চাওক এইটো ৰছী চিষ্টেম কৰি দিলে হৈ যায়। গতিকে এই ৰছী বিশেষ নাখায়। মেক্সিমাম বিঘাত আপোনাৰ 7-8 কেজি ৰছী হ'লেও যথেষ্ট, বা বেছি 7-8 কেজি হ'লেও যথেষ্ট হৈ যায়। গতিকে ইমান খৰচ নাই। গতিকে আপোনালোকে এইটো খেতি কৰিব পাৰে, বহুত লাভদায়ক খেতি হয় এইটো। আপোনালোকে চাওক, আৰু এইটো খেতিৰ লগতে মই সমান্তৰালভাৱে মই বিশেষকৈ আদা ৰোপণ কৰি আছোঁ। আৰু লগতে মই বিশেষকৈ এতিয়া যিহেতু বাৰিষাকালীন, মই জিকাৰ কাৰণে মই প্ৰস্তুতি চলাই আছোঁ। বিশেষকৈ আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই আগবঢ়াম বাৰু, জিকা কেনেকৈ কৰিব লাগে আৰু কেনেকৈ প্ৰতিপালন কৰিব লাগে। মই বিশেষকৈ নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম। গতিকে মই মোৰ বিশেষকৈ এতিয়া
ফাৰ্ষ্ট মই এই আপোনালোকক এই ভাতকেৰেলা খেতিটোৰ বিষয়ে অলপ জনাব খুজিছোঁ। ইয়াক বিশেষ একো কষ্ট নাই। ইয়াক বিশেষকৈ যিহেতু ভাতকেৰেলা আলু ৰোপণ কৰোঁতে অলপ ৰাসায়নিক একচুৱেলি জৈৱিক গোবৰ ধৰি লওক কিছুমান দি ল'ব লাগে, যাতে গছজোপা অলপ সুন্দৰ হয়, অলপ উন্নত জাতৰ মানে বস্তুটো সোনকালে গ্ৰোথ হয়। গতিকে মানে বস্তুটো যিমানেই বস্তুটো জৈৱিক পদ্ধতিত কৰিব সিমানেই আপোনালোকে বেছিকৈ লাভান্বিত হ'ব। গতিকে আপোনালোকে ইয়াত কিবা যদি অসুবিধা আপোনালোকে কোনোবাই যদি কৰিছে খেতিৰ বিষয়ে আপোনালোকে মোক জনাব। মই দিহা পৰামৰ্শ আপোনালোকক আগবঢ়াম। বিশেষ মই কথা ক'ব নাজানিম, কাৰণ মোৰ ইমান অভিজ্ঞতা নাই লোকৰ নিচিনাকৈ ধৰি লওক কথা কোৱা। হ'লেও লাহে লাহে চেষ্টা কৰিছোঁ, কাৰণ গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া কিছুমান ভাষা ৱৰ্ড আহি যায়। গতিকে আপোনালোকে বেয়া নাপাব। আৰু মই এই ইউটিউব চেনেলটো খোলা বেছি দিন হোৱা নাই। গতিকে আপোনালোকৰ আশীৰ্বাদত যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু লগতে আপোনালোকক কিছুমান দিহা পৰামৰ্শ দিব পাৰোঁ। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। একচুৱেলি মোৰ এই কাষতে এজোপা জলফাই হয়, বিশেষ ডাঙৰ আছে এইজোপা গছজোপা চাওক, বিশেষ ডাঙৰ হয়। এইজোপা একচুৱেলি জলফাই খেতিটো বিশেষ বহুত লাভান্বিত হয়, কাৰণ এইজোপা মোৰ গছত একচুৱেলি বছৰেকত মই 10-12 হাজাৰ টকা মানে ইজিলি পাওঁ। মই ছিজনত 35 টকাৰ পৰা 40 টকা কেজিৰ ভিতৰত মই পাইকাৰী ৰেটত বিকোঁ। আৰু লগতে এইফালে আছে চাওক, এইফালে মৌচুমী আছে। এইফালে মোৰ একচুৱেলি 2 নম্বৰ গাহৰি ফাৰ্মখন এইখন মই ষ্টাৰ্ট কৰি আছোঁ। বস্তুটো একচুৱেলি আধাখনীয়া হৈ আছে, কিন্তু কমপ্লিট কৰিব পৰা নাই। এইফালে খেতিত বাম খেতি এইফালে লাগি থাকোঁতে এইফালে মোৰ অলপ প্ৰব্লেম হৈছে লাগিবলৈ। গতিকে এইটো অলপ ষ্টক কৰি দিয়া হৈছে ফাৰ্মখন, লাহেকৈ ষ্টাৰ্ট কৰিম আৰু। গতিকে এইফালে মই বিশেষকৈ এতিয়া বাম খেতিৰ ওপৰত গুৰুত্ব দিছোঁ, কাৰণ এতিয়া বাম খেতি এতিয়া বিশেষ ছিজন হৈ আছে। গতিকে ইয়াত গুৰুত্ব নিদিলে মোৰ লোকচান আছে। গতিকে মই সেইকাৰণে 2 নম্বৰ মই একচুৱেলি গাহৰি ফাৰ্মখন অলপ স্থগিত ৰখা হৈছে। আৰু 1 নম্বৰ গাহৰি ফাৰ্মখনত একচুৱেলি মোৰ কালি পৰহি মোৰ গাহৰি এজনী জগিছে আৰু 3জনী জগিব আছে। আপোনালোকক নেক্সট ভিডিঅ'ত আপোনাক জনাম। আৰু আপোনালোকক যদি গাহৰি পোৱালি যদি প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে জনাব মোক। আপোনালোকে পাই যাব, য়ৰ্কশ্বায়াৰ আৰু হেম্পশ্বায়াৰ দুয়োটাই পাই যাব। আপোনালোকে কণ্টেক্ট কৰিব, মই নাম্বাৰ ডেছক্ৰিপশ্যন দি দিম, আপোনালোকে তলত আপোনাৰ লৈ ল'ব। মই একচুৱেলি এইখন চাওক 1 নম্বৰ ফাৰ্মখনত মই বিশেষ গাহৰি ৰখা নাই, তাৰপিছত এইকেইটা ৰাখিছোঁ। বিশেষকৈ আপোনালোকক মই ভিডিঅ' আগতে দেখুৱাইছোঁ, হ'লেও ইমানকৈ নেদেখুৱাওঁ। আৰু বিশেষকৈ মই আজি মোৰ নিজৰ বাৰীখনহে ৰখাম বুলি আপোনালোকক লৈছোঁ। গতিকে চাওক এইখন এইফালেও একচুৱেলি ভাতকেৰেলা আছে মোৰ, আৰু চাওক কেনেকুৱা হৈছে জনাব। আৰু লগতে এইফালে মোৰ একচুৱেলি এইটো পাণ হয়। এই চাওক পাণ ৰোপণ কৰিছোঁ মই মাজে মাজে। এইজোপা হেড মৌচুমী গছ হয়। এইজোপা চাওক একচুৱেলি বাৰীখন মই একচুৱেলি চিজিল কৰিব পৰা নাই, হ'লেও মই চেষ্টা কৰিছোঁ বস্তুটো চিজিল কৰিব খাতিকে। গতিকে পৰাপক্ষত আপোনালোকৰ আশীৰ্বাদত যাতে মই আৰু অলপ আগবাঢ়িব পাৰোঁ। আপোনালোকে যদি এই ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি বিশেষ মই একো ভিডিঅ' আৰু বেলেগ নেদেখুৱাম বাৰু। আৰু এইখন মোৰ ভাতকেৰেলা বাৰীখন একচুৱেলি ক্ষুদ্ৰ ব্যৱসায়। ধন্যবাদ।